ছাত্ৰ ছাত্ৰীসকল পাইথাগোৰাছ ক্লাছেছত সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকক 3.2 এক্সাৰসাইজ 3.2 কিছুমান সামস তোমালোকৰ মাজত লৈ আহিছো। এক্সাৰসাইজ 2 কি আছে? সাবস্টিটিউশন মেথড। আমাৰ অসমীয়াতকৈ প্ৰতিস্থাপন পদ্ধতি। প্ৰতিস্থাপন পদ্ধতিত একচুয়ালি কি হয় তোমালোকক মই এটা এটাকে পাৰ্ট কনসেপ্ট বিলাক মই বুজাবলৈ ট্ৰাই কৰি আছো। প্ৰথম অংকটো দিছে x + y = 14, x - y = 14। দুটা ইকুৱেশ্যন তোমালোকে পাবা। সেই দুটা ইকুৱেশ্যনৰ ভিতৰত প্ৰথম কামটো কি কৰিব লাগিব? প্ৰথমে মই ইকুৱেশ্যন দুটা এটা লিখি লৈছো, x + y = 14। তাৰপিছত আৰু এটা আছে x - y = 4। এতিয়া এই দুইটা ইকুৱেশ্যনৰ ভিতৰত যিকোনো এটা ইকুৱেশ্যন তোমালোকে ইকুৱেশ্যনে কি কৰিব লাগিব? এটা চলক বাওফালে ৰাখি এটা চলক লেফট সাইডত ৰাখি বাকি সব সোফালে নিব লাগিব। মেইন কথাটো হল হেইটোৱে প্ৰথম। আৰু যিকোনো এটা সমীকৰণৰহে কৰিবা, এটা সমীকৰণৰ, দুইটাই নকৰিবা। যিকোনো এটা সমীকৰণ। মই ইয়াত কি কৰো, এইটো 1 নম্বৰ সমীকৰণ লৈ লওঁ আৰু এইটো কি কৰিছো, ইয়াত মই কি কৰিম, x টো মই লেফট সাইডে ৰাখি y টো ৰাইট সাইডে লৈ গলো। ইয়াত মাইনাস হৈ আছে, ইফালে গলে কি হ'ব প্লাস, লগতে 4 টো প্লাস হৈ আছে, +4 দিলো ইকুৱেল, এটো x = y + 4 হল। এতিয়া আমি কি কৰিম ইয়াত, যে এই x ৰ যেটো ভ্যালু আছে ইয়াত নি পেলে x ৰ জায়গাত নি বহাম। লিখি লম ইয়াত যে পুটিং x = y + 4 in equation 1। equation 1 অসমীয়াত লিখিলে যে x = y + 4 সমীকৰণ 1ত বহুৱাই পাওঁ। এতিয়া 1 নম্বৰ সমীকৰণটো মই লিখি লৈছো, কিছুমানে নিলিখাকেও কৰিব পাৰা। এতিয়া মই লিখি লৈছো প্ৰথমে। এতিয়া কি কৰিম মই, x ৰ জায়গাত x ৰ ভ্যালুটো কি আছে y + 4, x ৰ জায়গাত মই কি লিখিলো y + 4 লিখিলো। বাকি একোৱে চেঞ্জ নহয়, বাকি সব একেই থাকিব। প্লাসৰ জায়গাত প্লাসে আছে, y ৰ জায়গাত y আছে, ইকুৱেলৰ জায়গাত ইকুৱেল, 14ৰ জায়গাত 14, সব একেই থাকিব। অকল এটা বস্তুৱে চেঞ্জ কৰিছো, x ৰ জায়গাত কি লিখিছো y + 4 লিখিছো। এতিয়া কি কৰিম মই, এই y আৰু y এই দুটা প্লাস কৰিলে কি হৈ যাব 2y। তাৰ পিছত এফালে কি হ'ব 14, 4 টো এফালে লৈ গলে কি হৈ যাব মাইনাস হৈ গল। এতিয়া কি হ'ব ইয়াত 2y, এফালে কিমান হ'ব 14 - 4 = কিমান হৈ গল 10 হৈ গল। এতিয়া আমি দুইৰে যদি 10ক হৰণ কৰো কেইবাৰ যাব 5 বাৰ যাব। গতিকে y = কিমান হৈ গল, y = হৈ গল 5, y = 5। এতিয়া y = 5, y ভ্যালুটো পাই গলো। এতিয়া y ভ্যালু পাই যোৱাৰ লগে লগে আমি কি কৰিব লাগিব, এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগিব। আমি কি লিখিম, একেই সেম আগৰ নিচিনাকে, পুটিং y = 5 ইন ইকুৱেশ্যন, এবাৰ 2ত বহাম। এবাৰ ক'ত বহাম, 2ত বহাম। অসমীয়া মিডিয়ামে কি লিখিবা, যে y = 5 সমীকৰণ 2ত বহুৱাই। এতিয়া তোমালোকে কি লিখিলা, 2 নম্বৰ সমীকৰণটো কি আছে, x = y + 4, y + 4, y ভ্যালুটো কিমান 5 + 4, 5 + 4 কৰিলে কিমান হৈ গল, x ৰ ভ্যালু কিমান ওলালে 9 ওলালে। তাৰ মানে আমি কি পালো, x ৰ ভ্যালু 9 পালো, x ৰ ভ্যালুটো পালো 9, x ৰ ভ্যালু 9 আৰু y ভ্যালু কিমান পালো আমি 5। এইটোৱে হল এই সমীকৰণটোৰ সমাধান। x আৰু y ৰ ভ্যালু আমি পাই গলো। এনেকে আমি কি কৰিব লাগিব, প্ৰতিস্থাপন পদ্ধতিত এনেকে আমি কি কৰিব পাৰো, সমাধান বিলাক কৰিব পাৰো। তাৰ পিছত 1 নম্বৰটো হল। তাৰ পিছত মই 2 নম্বৰ অংকটো তোমালোকে ট্ৰাই কৰিবা। নোৱাৰিলে মোক কবা, মই ফ্ৰেকশনৰ অংক বেলেগ এটা দেখুৱাম, এইটোত দেখুৱাম, তেতিয়া তোমালোকে বুজি পাই যাবা। নোৱাৰিলে মোক কমেন্ট কৰিলে মই আকৌ তোমালোকক কৰাই দিম। এতিয়া 3 নম্বৰ অংকটোত ইয়াত এটা, এই অংকটোত ল'ৰা ছোৱালী বিলাকে প্ৰব্লেম হয়। এই অংকটোত কি হৈছে চোৱা, যে 3x - y = 3। এতিয়া 9x - 3y - 9। এই অংকটো চোৱা, যদি তোমালোকে কি কৰা, 1 নম্বৰ ইকুৱেশ্যনটো যদি আৰু 2 নম্বৰ ইকুৱেশ্যনটো যদি চোৱা, এই 2 নম্বৰ ইকুৱেশ্যনটো যদি মই কি কৰো, আমি 3 দি হৰণ কৰি দিও, কি হৈ যাব 3x - y = 3। এতিয়া এইটো আৰু এইটো সেম সমীকৰণ হৈ গৈছে, একেটা সমীকৰণ হৈ গৈছে। তাৰ মানে ইয়াত আমাৰ কি ওলাব, a1/a2 = b1/b2 = c1/c2 হ'ব। তাৰ মানে এই সমীকৰণটোৰ কি হ'ব, অসীম সংখ্যক সমাধান হ'ব।
এইটো আমি প্ৰতিস্থাপন পদ্ধতিত ইয়াৰ মানবিলাক উলিয়াব নোৱাৰো। গতিকে এই অংকটো তোমালোকে পোৱাৰ লগে লগে তাত কি লিখিব পাৰিবা, ইয়াৰ কি আছে, অসীম সংখ্যক সমাধান আছে। ইয়াক আমি প্ৰতিস্থাপন পদ্ধতিত সলভ কৰিব নোৱাৰো, কাৰণ এক্স আৰু ৱাই আমাৰ ইয়াত নাথাকে। ইয়াত এক্স আৰু ৱাই ভেলু ডাইৰেক্ট আমি সমাধান কৰি উলিয়াব নোৱাৰো। তাৰপিছত আমি কুৱেশ্যন নম্বৰ 4টো এক্সামত খুব আহে, পৰীক্ষাত খুব আহে। কুৱেশ্যন নম্বৰ 4টো দেখুৱাইছো। কুৱেশ্যন নম্বৰ 4টো কি আছে যে 0.2x প্লাছ 0.3y ইকুৱেল 1.3। তাৰপিছত কি আছে 0.4x প্লাছ 0.5y ইকুৱেল 2.3। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এটা বস্তু মই তোমালোকক ভালকে কৈ দিছো যে পৰীক্ষাত মানে কোনটো মেথডত অংকটো কৰিব লাগে সেইটো তেনেকে ডাইৰেক্ট কৈ নাহে। গতিকে যিটো অংক তোমালোকক মই কেইবাটাও মেথড শিকাম, যিটো অংক যি মেথডত ইজি হয় মই সেই অংকটো সেই মেথডত শিকাবলৈ ট্ৰাই কৰিম। তেতিয়া তোমালোকৰ কাৰণে কি হ'ব, বেছি ইজি হৈ যাব। গতিকে এই অংকটো মই তোমালোকক অপনয়ন পদ্ধতিত শিকাম। যদিও কৰিবলৈ দিছে সাবষ্টিটিউশন, আমি পৰীক্ষাত আমি এনেকে ডাইৰেক্ট সমাধান কৰিবলৈ নাহে। সাবষ্টিটিউশন মেথড মই এটা শিকালো, এইটো মই তোমালোকক অপনয়ন পদ্ধতি মানে এলিমিনেশ্যন মেথড তোমালোকক শিকাম। মই এলিমিনেশ্যন মেথডত প্ৰথমে মই কি কৰিম, ইয়াৰ পইণ্ট কেইটা মই উঠাই দিম। কি লিখিম যে মাল্টিপ্লাই both the equation by 10। আছামিজ মিডিয়ামত লিখিলে দুইটা সমীকৰণক 10ৰে হৰণ কৰি পাওঁ। এতিয়া চোৱা, চবতে এটা এটাৰ আগত পইণ্ট আছে। ইয়াতো এটাৰ আগত পইণ্ট, ইয়াতো এটাৰ আগত পইণ্ট, ইয়াতো এটাৰ আগত পইণ্ট, ইয়াতো এটা সংখ্যাৰ আগত পইণ্ট, ইয়াতো চবতে এটা এটাৰ আগত পইণ্ট আছে। গতিকে আমি 10ৰে হৰণ কৰাৰ লগে লগে ইয়াৰ পইণ্ট কেইটা কি হৈ যাব, নাইকিয়া হৈ যাব। কি থাকিব 2x, 3y, ইয়াত কি থাকিব 13। এইটো ললো মই ইকুৱেশ্যন 1। তাৰপিছত 4x প্লাছ 5y ইকুৱেল 23। চোৱা, ইয়াত তোমালোকক সাবষ্টিটিউশন মেথড কৰিবলৈ দিছে, কিন্তু মই এলিমিনেশ্যন মেথড কৰাই আছো। যিকোনো এটা পদ্ধতিত সমাধান কৰি এক্স আৰু ৱাইৰ ভেলুটো উলিয়াব পাৰিলে হ'ল। এটা সাবষ্টিটিউশন মেথড তোমালোকক মই দেখুৱাইছো, আৰু এইটো মই তোমালোকক অপনয়ন পদ্ধতিত দেখুৱাই আছো। আকৌ মই এইটো সাবষ্টিটিউশন মেথডত শিকাম, যাতে দুইটা মেথড তোমালোকে সমানে সমানে শিকি যাব পাৰা। এতিয়া অপনয়ন পদ্ধতিত কি কৰিব লাগে চোৱা, এলিমিনেশ্যন মেথডত আমি এই যে সিদিনাখনো কৈছিলো মই, এই যে এই আমাৰ এক্সৰ যিকেইটা হহক আছে, এক্সৰ হহক কেইটা বা ৱাইৰ হহক যিকেইটা আছে, এই ৱাইৰ হহক হওক এইকেইটা কি কৰিব লাগিব, আমি একে বনাব লাগিব, সেম বনাব লাগিব। কাৰণ আমি এক্স বা ৱাই যিকোনো এটা নাইকিয়া কৰিব লাগিব, এলিমিনেট কৰিব লাগিব, নাইকিয়া কৰিব লাগিব। আমি কি কৰোঁ, ইকুৱেশ্যন 1ৰ লগত মই কি কৰোঁ, 2 মাল্টিপ্লাই কৰি দিওঁ। একদম সিম্পল মেথড তোমালোকক শিকাই দিছো। ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে 2 2 4, 2 2 4, ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে 2 3 6, ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে 2 3 13 কিমান হ'ব 26। এইটো ইকুৱেশ্যন 3 হৈ গ'ল। তাৰপিছত মই যদি কি কৰোঁ, ইকুৱেশ্যন 2ৰ লগত 1 মাল্টিপ্লাই কৰোঁ, ইয়াত 4 হৈ আছে, গতিকে ইয়াতো কি কৰোঁ 4 মাল্টিপ্লাই কৰিলোঁ, 4x 5y, আৰু এইফালে কিমান হ'ব 23। আমি ইকুৱেশ্যন কেইটা পাতি ল'লো। এতিয়া আমি একেবাৰে LP স্কুলত যেনেকৈ প্লাছ মাইনাছ কৰিছিলোঁ তেনেকুৱাকৈ প্লাছ মাইনাছ কৰিম। আমি কি কৰোঁ, ইকুৱেশ্যন 3ৰ পৰা আমি কি কৰোঁ, -4 কৰোঁ। এতিয়া তলৰ চাইনবিলাক চাবা, যেতিয়া আমি এনেকুৱা মানে ইকুৱেশ্যনৰ যেতিয়া মাইনাছ কৰিম, মাইনাছ কৰোঁতে তলৰ চাইনবিলাক কি হ'ব, সদায় বদলি হৈ যাব। এইটো প্লাছ চিন আছে, এইটো মাইনাছ হৈ যাব, এইটো প্লাছ চিন আছে, এইটো মাইনাছ হৈ যাব, এইটো প্লাছ চিন আছে, এইটো কি হ'ব, মাইনাছ হৈ যাব। যদি মাইনাছ থাকে তেতিয়া প্লাছ হৈ যাব। এতিয়া আমি চোৱা 4x প্লাছ, এইটো মাইনাছ মিলি আছে, আমি এইটো কেঞ্চেল কৰি দিব পাৰোঁ। এতিয়া ইয়াত কি থাকিলে, 6ৰ পৰা 5 গ'ল, আমাৰ কি থাকিলে 1 থাকিলে, 1টো আমি নিলিখোঁ, y থাকিলে, মানে 6টা y, 5টা y পৰা 5টা y বিক কৰিলোঁ, এটা y থাকি গ'ল, আৰু এইফালে 26ৰ পৰা 23 মাইনাছ কৰিলে কি থাকিলে 3 ওলাই গ'ল আমাৰ। এতিয়া আমি কি কৰিব লাগিব, যে y ৰ ভেলুটো আমি পাই গ'লো। y ভেলুটো যেতিয়া পাই গ'লো, y ভেলুটো যিকোনো এটা ইকুৱেশ্যনত আমি বহাই দিম। যে কি কৰোঁ, আমি পুটিং y ইকুৱেল 3 ইন ইকুৱেশ্যন 1।
তোমালোকক আছামিজ মিডিয়ামত মই লিখি দিছোঁৱেই, একেই বস্তু তোমালোকে লিখি ল'বা যে y ইকুৱেল 3 সমীকৰণ 1ত বহুৱাই 2x প্লাছ 3y ইকুৱেল কিমান আছে 13। মই কি কৰোঁ 2x প্লাছ 3 y ভেলুটো কিমান পালোঁ 3 বহাই দিলোঁ 13। এতিয়া কিমান হ'ব 2x প্লাছ 9 ইকুৱেল 13, 9টো সেইফালে লৈ গ'লে মাইনাছ হৈ যাব 13 মাইনাছ 9 কিমান হৈ গ'ল 2x ইকুৱেল কিমান হৈ গ'ল 4 হৈ গ'ল। 2 এক্সে 4 2 4 কেইবাৰ যাব দুবাৰ যাব, এক্সৰ ভেলুটো কিমান হৈ গ'ল 2, তাৰমানে এক্স ইকুৱেল আমি কি পালোঁ 2 আৰু y ইকুৱেল কিমান পালোঁ আমি 3। এইটোৱে হ'ল এই সমীকৰণটোৰ সমাধান। মেট্ৰিক পৰীক্ষাত কেইবাবাৰো আহিছে এইটো অংক, গতিকে তোমালোকে এই অংকটো ভালকৈ প্ৰেক্টিছ কৰিবা আৰু মেট্ৰিক পৰীক্ষাটো আহে আমাৰ স্কুলৰ পৰীক্ষাবিলাকতো এই অংকটো খুব কৰিবলৈ দিয়ে। এই পইণ্টকেইটা থকাৰ কাৰণে ছাত্ৰ ছাত্ৰী যাতে অলপ পাজুল লাগে, চিন্তা কৰিবলৈ যাতে চিন্তা কৰিবলগীয়া হোৱাৰ কাৰণে এই অংকটো বেছিকৈ দিয়ে, গতিকে তোমালোকে অংকটো ভালকৈ প্ৰেক্টিছ কৰিবা আৰু ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে ভালকৈ অংকটো ট্ৰাই কৰিবা।